নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে ৩০ জুলাই, মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে। তাৰ পিছতে প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰী একাউণ্টত ১২৫০ টকাৰ পৰা ২৫০০ টকালৈকে সোমাই দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই, আজি কৰক এক গুৰুত্বপূৰ্ণ কাম। সকলোৱে বেংক একাউণ্টত চৰকাৰী ঘৰ ৩২৫০০ টকা ৰিলিজ কৰা হ'ব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, আপুনি এতিয়ালৈকে আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট লিংক কৰা নাই নেকি? ১ আগষ্টৰ পৰা সম্পূৰ্ণ নতুন নিয়মেৰে সংগ্ৰহ কৰিব লাগিব ৰেচনৰ সামগ্ৰী। কেৱল এয়াই নহয়, আত্মনিৰ্ভৰ প্ৰতিজন মহিলাৰ বাবে ভাল খবৰ। সকলো মহিলাৰ বেংক একাউণ্টত ৫০০০ টকা সোমাই দিয়া হ'ব। যদি আপুনি ১০০০০ টকাৰ চেক পাইছে, ভাল খবৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ১২৫০ টকাতকৈ হেৰা পাব এইবাৰ অৰুণোদয়ৰ ধনৰ পৰিমাণ। অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? তেন্তে আপোনাৰ বাবে কেইবাটাও ডাঙৰ খবৰ আহি পৰিছে। উজনিৰ বান পৰিস্থিতিক লৈ ৰাজ্য চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৩ আগষ্টৰ পৰিৱৰ্তে ১ আগষ্টতে সোমাব অৰুণোদয় আঁচনিৰ ধনৰাশি। হয়, এটা ভাল খবৰ আহি পৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন তাৰিখ ঘোষণা কৰিছে। অৰুণোদয় আঁচনিৰ টকা ৩ আগষ্টত সোমোৱাৰ কথা আছিলে, কিন্তু বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ১ আগষ্টতে অৰুণোদয় আঁচনিৰ টকা সোমাই দিয়া হ'ব। দুদিন আগতীয়াকৈ পোনে পোনে আপোনালোকৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা ৰিলিজ কৰা হ'ব। উজনিৰ বান বিধ্বস্ত ৪ জিলাৰ হিতাধিকাৰীক প্ৰদান কৰা হ'ব অধিক ধনৰাশি। এইবাৰ ৪ জিলাৰ অৰুণোদয়ৰ হিতাধিকাৰী পাব ২৫০০ টকা। ৰাজ্যৰ প্ৰতিগৰাকী অৰুণোদয়ৰ হিতাধিকাৰী একাউণ্টত ১২৫০ টকা সোমাই দিয়া হ'ব। অকল এই ৪ জিলাতে অৰুণোদয় আঁচনিত ২৫০০ টকা সোমাই দিয়া হ'ব। বান পৰিস্থিতি লক্ষ্য ৰাখি অৰুণোদয় হিতাধিকাৰী চৰকাৰে এই সিদ্ধান্ত বুজি পাব, মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে। তাৰ পিছতে পোনে পোনে অৰুণোদয় আঁচনি একাউণ্টত টকা সোমাই যাব। অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। EMI মাফ কৰা হ'ব বাৰাক্ৰান্তৰ ৰাইজৰ। হয়, এটা ভাল খবৰ আহি পৰিছে। উজনিৰ প্ৰায়কান্ত ৰাইজলৈ বিশেষ EMI ৰেহাই আঁচনি। শিৱসাগৰ চৰাইদেউ ঋণ লোৱা গ্ৰাহকৰ মাফ হ'ব EMI। বাৰাক্ৰান্ত ৰাইজলৈ বিশেষ আঁচনি অসম সমবায় এপেক্স বেংকৰ লিমিটেডৰ। ৬ মাহলৈ ঋণৰ ধন দিব নালাগে বাৰাক্ৰান্তই। ৬ মাহলৈ কেৱল ঋণৰ সুদ পৰিশোধ কৰিলে হ'ব বাৰাক্ৰান্তই। ঋণৰ মূলধনৰ কিস্তি পৰিশোধ কৰিব নালাগে বাৰাক্ৰান্তই। বিশেষ EMI ৰেহাই আঁচনি ঘোষণা কৰিছে এপেক্স বেংকৰ ফালৰ পৰা। সামাজিক মাধ্যমত ঘোষণা কৰিছে বিধায়ক বিশ্বজিৎ ফুকনে। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। মন গ'লে টকা থাকিলেও এতিয়াৰ পৰা আপুনি মাটি কিনিব নোৱাৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাটি কিনা আৰু বেচাক লৈ কেইবাটাও নতুন নিয়ম সলনি কৰিছে। ২৫০ বছৰ পুৰণি ধৰ্মীয় অনুষ্ঠানৰ কাষত কিনিব নোৱাৰিব মাটি। বৰদোৱা বৰপেটা মাজুলী ধৰ্মীয় অনুষ্ঠানৰ কাষত কিনিব নোৱাৰিব মাটি। ধৰ্মীয় অনুষ্ঠানৰ ৫ কিলোমিটাৰ আশে পাশে আপুনি মাটি কিনা নিষেধাজ্ঞা জাৰি কৰা হৈছে আৰু আপুনি মাটি কিনিব বা বেচিব নোৱাৰিব। বাহিৰৰ মানুহে গৈ মাটি কিনিব নোৱাৰিব ধৰ্মীয় অনুষ্ঠানৰ ওচৰত। ৰংঘৰ, কাৰেংঘৰ, বৰপেটা সত্ৰ, কেৱল এয়াই নহয়, মাজুলী সত্ৰৰ মাটিও ক্ৰয় কৰিব নোৱাৰিব। ৫ কিলোমিটাৰ আশে পাশে কেৱল খিলঞ্জীয়সকলে বসবাস কৰিব পাৰিব। ৰাজ্যত শীঘ্ৰে আহি আছে নতুন কঠোৰ আইন। সদনত আইনক লৈ ডাঙৰ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। বিজেপি বিধায়কৰ বিৰুদ্ধে ৰাজ্যত তীব্ৰ প্ৰতিবাদ। বিজেপি বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে চলিছে ৰাজপথ। টায়াৰ জ্বলাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। টায়াৰ জ্বলাই ৰাজপথ উত্তাল সহায় জনতাৰ। ৰমাকান্ত দেউৰীৰ মৈমতালি নচলিব বুলি হুংকাৰ জনতাৰ। ৰমাকান্ত দেউৰীক গাঁওচৰ আশা প্ৰতিবাদকাৰী জনতাই দিছে। হলকনখাই গাঁও মিকিৰ বেটা ৰাজু চক্ৰলৈ স্থানান্তৰক লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে। ৰমাকান্তৰ বিৰুদ্ধে প্ৰতিবাদত উত্তাল মৰিগাঁও নগাঁও ৰাষ্ট্ৰীয় ঘাইপথত। বিজেপি বিধায়কৰ বিৰুদ্ধে ৰাজ্যত তীব্ৰ প্ৰতিবাদ। আচলতে জনতাই যিটো প্ৰতিবাদ সাব্যস্ত কৰিছে গাঁওচৰক লৈ, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। উজনিৰ প্ৰাণগন্ত ৰাইজৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ১১টাকৈ ডাঙৰ ঘোষণা। বানত মৃত্যু হোৱা ব্যক্তিৰ পৰিয়ালে লাভ কৰিব মুঠ ৯ লাখ টকা।
4 লাখ টকাৰ উপৰিও মুখ্যমন্ত্ৰীয়ে সাহায্য পুঁজিৰ পৰা পাব অতিৰিক্ত 5 লাখ টকা। বানে সৰ্বশান্ত কৰা প্ৰতিটো পৰিয়ালে সাময়িকভাৱে পাব 15,000 টকা। 4 পৰা 5 দিনৰ ভিতৰতে লাভ কৰিব এই ধনৰাশি। বানে বিধ্বস্ত কৰা 4 জিলাৰ অৰুণোদয় হিতাধিকাৰীয়ে পাব 2,500 টকা বেংক একাউণ্টত পোনে পোনে। বানপীড়িত ছাত্ৰ ছাত্ৰীক পুনৰ দিয়া হ'ব বিনামূলীয়াকৈ পাঠ্যপুথি আৰু ইউনিফৰ্ম। উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীক দিয়া হ'ব 1,000 টকা। স্নাতক পৰ্যায়ৰ শিক্ষাৰ্থীক দিয়া হ'ব 3,000 টকা। বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীক দিয়া হ'ব 5,000 টকা। বানে শেষ কৰা চাৰ্টিফিকেট মাৰ্কশ্বিট বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব। উজনিৰ প্ৰাক্ৰান্ত ৰাজ্যৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 11 বৃহৎ ঘোষণা কৰিছে। তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, অসমত নচলিব কৰ্মচাৰীৰ ওপৰত মালিকৰ দাদাগিৰি। কৰ্মচাৰীৰ প্ৰতি অন্যায় কৰিলে মালিক যাব লাগিব জেললৈ। কেইবাটাও নতুন নিয়ম কাৰ্যকৰী কৰা হ'ব। 2 লাখ টকা পৰ্যন্ত জৰিমনাৰ লগতে 3 মাহ পৰ্যন্ত হ'ব কাৰাদণ্ড। মন গ'লে প্ৰতিষ্ঠানৰ পৰা ওলাই দিব নোৱাৰিব কৰ্মচাৰী। অসমত শীঘ্ৰে আহি আছে নতুন আইন। প্ৰাপ্ত মজুৰি মৰ্যাদা দিব লাগিব প্ৰতিগৰাকী কৰ্মচাৰীক। অধিক সময় কাম কৰোঁতে প্ৰতি ঘণ্টাৰ বিনিময়ত দিব লাগিব অতিৰিক্ত ভত্তা। নিযুক্তিৰ সময়তে প্ৰতিগৰাকীক দিব লাগিব নিযুক্তি পত্ৰ। ছুটি নিদিয়াকৈ কাম কৰাব নোৱাৰিব কৰ্মচাৰীক। 20 দিনৰ মূৰত এদিন অতিৰিক্ত ছুটি বাধ্যতামূলক। জাননী অবিহনে প্ৰতিষ্ঠানৰ পৰা ছাঁটাই কৰিব নোৱাৰিব কৰ্মচাৰীক। এমাহৰ পূৰ্বে কৰ্মচাৰীক দিব লাগিব জাননীৰ লগতে এমাহৰ দৰমহা পৰ্যন্ত দিব লাগিব কৰ্মচাৰীক। প্ৰতিটো দিনৰ বাবদ 2,000 টকা আদায় দিব লাগিব জৰিমনা। বিধানসভাত দাখিল হ'ল বিশেষ সংশোধনী বিধেয়ক। এই বিধেয়কৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যবাসীৰ মূৰত পুনৰ মূল্যবৃদ্ধিৰ মাথমাৰ। বৃদ্ধি পালে কেঞ্চাৰ ৰোগৰ চিকিৎসকৰ খৰচ। GMCৰ কৰ্কট হাস্পতাললৈ গ'লে জুৰুলা হৈ পৰিব আপুনি। অভাৱনীয় হাৰত বৃদ্ধি পাইছে কেঞ্চাৰ চিকিৎসাৰ খৰচ। ৰোগীৰ বিচনাৰ মাচুল 200 পৰা 600 টকালৈ বৃদ্ধি কৰা হৈছে। তেজ পৰীক্ষাৰ মাচুল 60% পৰ্যন্ত বৃদ্ধি কৰা হৈছে। মাৰ্কাৰ টেষ্টৰ মাচুল 900 পৰা 2,000 টকালৈ বৃদ্ধি হৈছে। কেৱল এয়াই নহয়, কাৰ্ডিঅলজি টেষ্টৰ মাচুল 650 টকালৈ বৃদ্ধি হৈছে। বায়োপচি টেষ্টৰ মাচুল 1,000 পৰা 2,700 টকালৈ বৃদ্ধি হৈছে। ৰাজ্যবাসীৰ মূৰত পুনৰ মূল্যবৃদ্ধিৰ মাথমাৰ। হয়, ৰাজ্যত ভয়ংকৰ হাৰত মূল্যবৃদ্ধি হৈ আছে। মূল্যবৃদ্ধিক লৈ জনতাই কি ক'ব? জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্টত জনাব। তাৰপিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। আজিয়ে বেংক একাউণ্টৰ সৈতে কৰক আপুনি আধাৰ কাৰ্ড লিংক। আধাৰ কাৰ্ড লিংক নাথাকিলে হিতাধিকাৰীৰ তালিকাৰ পৰা কৰ্তন হ'ব নাম। যদি আপুনি এতিয়ালৈকে আধাৰ কাৰ্ড লিংক কৰে অতি শীঘ্ৰে কৰাই লওক। 1 আগষ্টৰ ভিতৰতে আধাৰ কাৰ্ড লিংক কৰিবলৈ আহ্বান। নগৰ প্ৰতিখন জিলাত এই জাননী জাৰি কৰা হৈছে। আপুনি অৰুণোদয় আঁচনিৰ টকা পায় নেকি? 1 আগষ্টত অৰুণোদয় আঁচনি একাউণ্টত পোনে পোনে 1250 টকা সোমাই দিয়া হ'ব। আৰু বান পৰিস্থিতিৰ বাবে 4 জিলাতে অৰুণোদয় আঁচনি 2,500 টকা সোমাই দিয়া হ'ব। নগৰ প্ৰতিখন উন্নয়ন খণ্ড আৰু পৌৰসভা এলেকাত অনুষ্ঠিত হ'ব বিশেষ শিবিৰ। এই শিবিৰতে কৰিব পাৰিব আধাৰ লিংক। আধাৰ লিংকৰ বাবে প্ৰয়োজনীয় নথিপত্ৰসমূহ আপুনি সাজু কৰি ৰাখক আজিয়েই। নম্বৰ 1 আধাৰ কাৰ্ড, নম্বৰ 2 বেংক পাছবুক, নম্বৰ 3 মোবাইল নম্বৰ, নম্বৰ 4 অন্যান্য প্ৰয়োজনীয় নথিপত্ৰলৈ এতিয়া আপুনি যাওক শিবিৰত। আধাৰ লিংক নথকা হিতাধিকাৰীৰ তালিকা প্ৰকাশ পাইছে। ৱেবছাইটৰ জৰিয়তে চাব পাৰিব নিজৰ নাম। নগাঁও জিলা প্ৰশাসনে জাৰি কৰিছে বিশেষ জাননী। আপোনাৰ জিলাত যদি জাননী জাৰি কৰিছে আজি আপুনি কৰাই লওক এক গুৰুত্বপূৰ্ণ কাম। অন্যথা আপোনাৰ বেংক একাউণ্টত কিন্তু অৰুণোদয় আঁচনিৰ টকা নোসোমাব। 1 আগষ্টৰ পূৰ্বে প্ৰতিগৰাকী অৰুণোদয়ৰ হিতাধিকাৰীয়ে আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট লিংক কৰিব লাগিব। যিসকল হিতাধিকাৰী লিংক কৰে আজি আপুনি কৰাই লওক। অন্যথা আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা ৰিলিজ নকৰে। তাৰপিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, PMAY চৰকাৰী কৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। ৰাজ্যত নতুনকৈ 44,354টা পৰিয়ালে লাভ কৰিব PMAYৰ অধীনত চৰকাৰী কৰ। ৰাজ্যত একেলগে অনুমোদন লাভ কৰিব অবিশ্বাস্য 16,810টা নতুন পকী গৃহই। দ্ৰুতগতিত চলিব ঘৰ নিৰ্মাণৰ কাম কাজ। পকী ঘৰ নিৰ্মাণৰ বাবে চৰকাৰে ইতিমধ্যে মোকলাই দিছে 220.12 কোটি টকাৰ বিশাল পুঁজিৰ। আনহাতে অনুমোদন
অনুমোদনৰ বাবে এতিয়াও সাজু হৈ আছে আন এক বৃহৎ তালিকা ৭,৩৪৪টা পৰিয়ালৰ বাবে অনুমোদন হৈছে প্ৰধানমন্ত্ৰীৰ পকী ঘৰ পোনপটীয়াকৈ হিতাধিকাৰী একাউণ্ট হিচাপত স্বনিৰ্মাণ আঁচনি ধনৰাশি চৰকাৰী ঘৰৰ তালিকাত চাই লওক আপোনাৰ নাম আছে নেকি যদি আছে আপোনাৰ বেংক একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিছু টকা ৰিলিজ কৰা হ'ব বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'